নিশা মহানগৰীত পৌৰ নিগমৰ অভিযান কেইবাখনো হোটেলত অভিযান চলালে পৌৰ নিগমৰ অভিযানকাৰী দলে উজান বজাৰৰ হোটেল মিৰাজ মছলাৰ কৰ্তৃপক্ষক অপৰিষ্কাৰ ৰান্ধনীশালৰ বাবে 10,000 টকাৰ জৰিমনা বিহিছে। অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত খোৱা পানীৰ সুস্বাস্থ্যকৰ সুব্যৱস্থাৰ অভাৱ নিৰামিষ আৰু আমিষ খাদ্যৰ বাবে সুকীয়া ব্যৱস্থা নথকাৰ অভিযোগত হোটেল নীলকণ্ঠৰ কৰ্তৃপক্ষক 10,000 টকাৰ জৰিমনা পৌৰ নিগমৰ ম্যাদ উকলা অনুজ্ঞাপত্ৰৰ বাবে মা ভোজনালয় কৰ্তৃপক্ষক অভিযানকাৰী দলে 2,000 টকাৰ জৰিমনা বিহে। খ্ৰীষ্টান বস্তিৰ কেইবাখনো হোটেলতো অভিযান চলাই পৌৰ নিগমে অনুজ্ঞাপত্ৰৰ বিসংগতিৰ বাবেই চিটচৰে কৰ্তৃপক্ষক 50,000 টকাৰ জৰিমনা বিহাৰ লগতে ৰান্ধনীশাল সিল কৰি দিয়ে পৌৰ নিগমৰ অভিযানকাৰী দলে। উজান বজাৰত মিৰ্চ মছলা তাৰ সমান্তৰালকৈ নীলকণ্ঠ হোটেল মা ভোজনালয় এই হোটেল কেইখনত অভিযান চলিছিল। তাৰ বিপৰীতে খ্ৰীষ্টান বস্তিতো কেইবাখনো হোটেলত অভিযান চলাই ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে সেই হোটেলসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।